Welcome to Rengoni Grihini Superstar Season 2. এতিয়া আমি আৰম্ভ কৰিম আজিৰ এলিমিনেশ্যন ৰাউণ্ড। আপোনালোকে চাই আছে Rengoni Grihini Superstar Season 2 আৰু আমাৰ লগত আজি আছে চাৰিগৰাকী চেলেঞ্জাৰ যিসকলে আজি এলিমিনেশ্যনৰ চেলেঞ্জ ল'ব। বিভিন্ন টাস্ক বিভিন্ন চেলেঞ্জৰ মাজেৰে তেওঁলোক আহি ইয়াত পৰিছে। আজি আমাৰ মাজৰ পৰা এগৰাকী আপোনালোকৰ ফেভৰেট কণ্টেষ্টেণ্ট বিদায় ল'ব আৰু বাকী তিনিগৰাকী আমাৰ মাজত থাকিব। এয়া হ'ল গৃহিণী ছুপাৰষ্টাৰ আৰু আমি বিচাৰিছোঁ এগৰাকী ছুপাৰষ্টাৰ যিয়ে হোম শেফ আছিলে আৰু লাহে লাহে তেওঁ ছুপাৰষ্টাৰ হ'ব। ডেট মিনছ সাধাৰণৰ পৰা অসাধাৰণ। এতিয়া আজি আমি আপোনালোকৰ মাজত যি চেলেঞ্জ আনি দিম সেয়া হ'ল আপোনালোকে এগৰাকী কৈ মোৰ ওচৰলৈ ইয়ালৈ আহক আৰু তাৰপিছতে মই আৰম্ভ কৰিম আজিৰ এলিমিনেশ্যন ৰাউণ্ডৰ টাস্ক মিন চেলেঞ্জ। আহক প্লিজ। আপোনালোকক সকলোৱে বিশেষকৈ মই আপোনালোকৰ ওপৰত বহু আশা কৰোঁ, ভাল পাওঁ, কিন্তু বিদায় আজি ল'ব লাগিবই, কাৰণ এয়াই নিয়ম। অকণমান সৰু সৰু ভুলেৰে আপোনালোকে ইয়াৰ পৰা বিদায় লোৱাৰ ৰাস্তা নিজে বনাই ল'ব। সেইকাৰণে মই কওঁ যে সহজতে যাতে আপোনালোকে হাৰ নামানে আৰু প্ৰত্যাহ্বান যাতে দিয়ে। যি নহওক, ইয়াৰ বক্সৰ ভিতৰত এই বাউলটোৰ ভিতৰত আছে 3খন লটাৰী টিকেট। তো আপোনালোকে এজনকৈ লওক আৰু নাম্বাৰটো কওক। হা, এতিয়া আপোনালোকে সেইকেইটা বেছ কৰি আপোনালোকে পেণ্ট্ৰিলৈ যাওক আৰু মই টাইম কম। আপোনালোকক 45 মিনিটছ দিছোঁ মই, আৰু 45 মিনিটৰ ভিতৰত কমপ্লিট কৰক এটা সুন্দৰ ডিছ আৰু আপোনালোকে এলিমিনেট ৰাউণ্ডৰ পৰা আহি শেফ জোনলৈকে আহক। শুভেচ্ছা থাকিল। মই টাইম ষ্টাৰ্ট কৰোঁ। 1 2 3
contestant, remember that time to important. Planning কৰিব লাগে আৰু perfectly plating কৰিব লাগিব আৰু recipe based recipe. আচ্ছা 15 minutes. So মই আশা কৰিছোঁ আপোনালোকে সময় আছে যদি হাতত কমপ্লিট ৰেচিপি কমপ্লিট কৰক আৰু প্ৰেজেণ্টেশ্যন কনচেন্ট্ৰেশ্যন দিয়ক, ফুডলৈ যাওক আৰু পাৰফেক্টলি বনাওক। হেল্ল' মালা অসমত সকলোৱে চিনি পায়, সৌন্দৰ্যৰ বুলি ক'লে মালা মহন্ত। আৰু মালাৰ আজি সকলোৱে তেওঁৰ নিজস্ব কৰ্মৰ কাৰণে সকলোৱে চিনি পায়, যিহেতু এয়া হ'ল গৃহিণী ছুপাৰষ্টাৰ। তেওঁলোক সাধাৰণ গৃহিণীৰ পৰা আজি ছুপাৰষ্টাৰ হ'ব গৈ আছে। যিদৰে তুমি এটা সময়ত সাধাৰণকৈ আৰম্ভ কৰিছা, আজি হৈ গ'লা এগৰাকী ছুপাৰষ্টাৰ। অসমত সকলোৱে চিনি পায়। তোমাৰ অভিজ্ঞতা আৰু ইয়াত আহি কেনেকুৱা লাগিছে কোৱা? খুব ভাল লাগিছে, মানে আমাৰ অসমৰ এটা চেনেলে যে ইমান সুন্দৰ এটা আয়োজন কৰিছে সেইটো কাৰণে ভাল লাগিছে। বাকী আমি ইণ্টাৰনেশ্যনেল যিবিলাক লেভেলৰ কম্পিটিশ্যনবোৰ সদায় চাই থাকোঁ। ইভেন গৰ্ডন ৰামজি তোমাৰ লগত কৰিছে শ্ব' আমি চাইছোঁ। গতিকে তেনেকুৱা এটা আমাৰ অসমৰ যে বহুত আমাৰ কোৱালিটি থকা বহুত তেনেকুৱা গৃহিণী আছে যিসকলে স্ক'প নাপায়, কিন্তু ইমান ভাল এটা প্লেটফৰ্ম দিয়াৰ কাৰণে প্ৰথমেই মই ৰেংগনি টিভিক ধন্যবাদ জনাইছোঁ। খুব ভাল লাগিছে আৰু আশা কৰোঁ প্ৰত্যেকেই ইমান ধুনীয়াকৈ ৰান্ধি আছে, নিশ্চয় খুব ধুনীয়া হ'ব আৰু ভাল লাগিছে মোৰ। আৰু মই এটা মালা কথা এটা সুধিব বিচাৰোঁ, সাধাৰণ এগৰাকী মহিলা বা ছোৱালীয়ে জীৱন সংগ্ৰাম যেতিয়া আৰম্ভ কৰে আৰু এটা পৰ্যায় পোৱালৈকে কি কি বিষয়ৰ ওপৰত, নট অনলি বিউটিচিয়ান বা বিউটি বা ফেশ্বন বা ফুড ইণ্ডাষ্ট্ৰি এইবিলাক কথা মই কোৱা নাই, এগৰাকী সাধাৰণ মহিলাই আৰু প্ৰায় এগৰাকী চুপাৰ মহিলা হোৱালৈকে যি যাত্ৰা, তোমালোকৰ যিদৰে যাত্ৰা, সেই গোটেই যাত্ৰাটোত মহিলাগৰাকী কি বস্তু বিশেষকৈ প্ৰয়োজন, কোনটো বিষয়ৰ ওপৰত বেছি গুৰুত্ব দিব লাগে মহিলাগৰাকী, যিটো বিষয়ে তেওঁলোকক এগৰাকী সাধাৰণ মহিলাৰ পৰা ছুপাৰষ্টাৰ মহিলালৈ তেওঁলোকক কনভাৰ্ট কৰে তাৰমানে? হয়, আমি যিহেতু মই নিজেও এগৰাকী গৃহিণী, হয় হয়, প্ৰথম কথাটো হৈছে আমি আমাৰ নিজক ভাল পাব লাগিব প্ৰথমেই, তেতিয়াহে আমি বেলেগক ভাল পাব পাৰিম। আৰু আত্মসন্মানটো ৰক্ষা কৰাৰ ক্ষেত্ৰত গৃহিণী এগৰাকীৰ কাৰণে তেওঁৰ মানে নিজৰ গৃহস্থ মানে স্বামী আৰু লগতে ফেমিলি গোটেইখিনি মানে পৰিয়ালৰ সদস্য সেই সকলোৱে তেওঁক সন্মানবোধটো শিকাব লাগিব। আৰু এগৰাকী গৃহিণীয়ে এনেকুৱা এখন প্লেটফৰ্ম পাবলৈ হ'লে বা আন কিবা কাম কৰিবলৈ হ'লে তেওঁৰ খুব ইনস্পিৰেশ্যন থকাটো দৰকাৰ। তেওঁৰ প্ৰথম ইনস্পিৰেশ্যন দিব লাগিব তেওঁৰ হাজবেণ্ডে। গতিকে মোৰ নিজৰ লাইফতো মই কওঁ যে মই কেৰিয়াৰ মই বিয়াৰ আগতে ষ্টাৰ্ট কৰিছোঁ, কিন্তু মই বহুতৰে এনেকুৱা হয় বহুত সপোন লৈ পেলাই ছোৱালীবোৰে পঢ়া শুনা কৰে, কেৰিয়াৰ এটা আৰম্ভ কৰে, কিন্তু বিয়াৰ পিছত কেতিয়াবা শেষ মানে ষ্টপ কৰি দিব লগা হয়, কাৰণ তেওঁ ঘৰ চম্ভালিব লাগে, তাৰপিছত ল'ৰা ছোৱালী হয়, ল'ৰা ছোৱালী ডাঙৰ কৰিব লাগে, এইবোৰ। কিন্তু সেইটোৱে অকল নহয়, এইটো ক্ষেত্ৰত কিন্তু হাজবেণ্ডে যদি ছাপোৰ্ট কৰে মই ভাবোঁ এগৰাকী সাধাৰণ গৃহিণীও ছুপাৰ গৃহিণী হ'ব পাৰিব। বাহ, ধুনীয়া সুন্দৰ কথা। কিন্তু তাৰপিছত পৰা আৰু এটা বিষয় আমি জানিব লাগিব, সেইটো হ'ল যে সৌন্দৰ্য যিটো স্বাস্থ্য হেল্থ, সেই গোটেই বিষয়টো বিউটিৰ লগত জড়িত। আপোনাৰ মতে আহাৰে কি অৰিহণা যোগায় সৌন্দৰ্য বৰ্ধনৰ কাৰণে? আচলতে বিউটিৰ আহাৰটোৰ ইম্পৰ্টেঞ্চটো কি অলপ ক'লে ডেফিনেটলি যিসকলে চাই আছে আৰু
যি আমাৰ প্ৰতিযোগিতা কৰি আছে তেওঁলোকে ইনস্পিৰেশ্যন হ'ব আৰু আপোনাৰ কথাটো গুৰুত্ব হিচাপে ল'ব মই সাধাৰণতে মোৰ যিমান শ্ব'জ কৰোঁ বা যিমান মই মোৰ ক্লাইণ্ট আহে স্কিন টেষ্ট হওক যিমান বা হেয়াৰৰ প্ৰব্লেম লৈ হয় মই সদায় গুৰুত্ব দিওঁ আহাৰৰ ওপৰত কাৰণ আমি যিটো খাওঁ সেইটোহে আমাৰ স্কিনত ৰিফ্লেক্ট কৰে আমি যদি একদম সাংঘাতিক কিবা কিবি স্পাইচি খাই থাকোঁ আমাৰ ফুড হেবিটছটো বেয়া হয় তেতিয়া কিন্তু আমি ওপৰৰ পৰা ধুনীয়া হৈ থাকিব নোৱাৰিম কাৰণ সেইটো কাৰণে আমি সদায় ফুড হেবিটছটো মই ভাবোঁ আমাৰ নৰ্থ ইষ্টৰ যিবিলাক ফুড এতিয়াতো তোমালোকে বহুত কাম কৰি আছা বহুত ওলাই গৈছে যিবিলাক আগতে নাজানিছিল মানুহে তেনেকুৱা ৰেচিপিও আমি এতিয়া শিকিছোঁ তোমালোকৰ পৰা একদম আমাৰ সাধাৰণতে জিৰ' অইল খুব কম জিৰ' বুলিয়ে ক'ব পাৰি খুব কম তেল দিয়া হয় কম মছলা অকল আদা নহৰু জিৰা জালুকৰ ধুনীয়া ধুনীয়া আমাৰ যিবিলাক খাদ্য সম্ভাৰ আছে সেইবোৰ যদি আমি ৰেগুলাৰলি খাই থাকিব পাৰোঁ বা আমাৰ যিটো আমাৰ অসমীয়াসকল মানে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকে মানে খাৰ আৰু টেঙা সেইটো আমি সপ্তাহত এদিন খাওঁৱেই এদিন খাৰ এদিন টেঙা সেইটো আমাৰ স্কিন আৰু হেয়াৰৰ যিটো pH-টো বেলেঞ্চ কৰে তেতিয়া আমাৰ ছাল চুলি এনেই ধুনীয়া হৈ থাকে সেইকাৰণে মই সদায় আহাৰৰ ওপৰত সদায় গুৰুত্ব দিওঁ আৰু মই ভাবোঁ এইটো কাৰণে কোনো বিউটি এক্সপাৰ্টৰ ওচৰত যাব নালাগে কাৰণ আমাৰ পৰম্পৰাগতভাৱে যিবিলাক খাদ্য সম্ভাৰ চলি আহিছে সেইবোৰেই যদি আমি গ্ৰহণ কৰিবলৈ আমাৰ ল'ৰা ছোৱালী মানে নেক্সট জেনেৰেশ্যনকো পিছৰ জেনেৰেশ্যনকো ইনস্পায়াৰ কৰিব পাৰোঁ তেনেহ'লেতো প্ৰত্যেকেই ধুনীয়া হৈ থাকিব ঠিক আছে জাষ্ট আপোনালোকৰ টাইম হৈছে আৰু মই কাউণ্ট ডাউন কৰিম আপোনালোকে জাষ্ট একো নালাগিব সেয়া হ'ল 5 4 3 2 1 ষ্টপ এতিয়া আমি আপোনালোকক মাতিম আপোনালোকে আহি ইয়াত টেবুলত ছাৰ্ভ কৰিব মোৰ বন্ধু আমাৰ আলহী মালাই আৰু মই ক'ম এতিয়া সময় জাজিঙৰ 45 মিনিটৰ ভিতৰত কি ৰেচিপি বনালা কি নাই বনোৱা আৰু এটা এটা ভুলে আজি ইয়াৰ পৰা বিদায় ল'ব লাগিব আৰু ডিছটো লৈ অহা প্ৰতিটো খোজত থাকিব দুটা বস্তু এটা হ'ল চেফজোন আৰু এটা হ'ল এলিমিনেশ্যন একেবাৰে যোৱাটো তো মোৰ শুভেচ্ছা থাকিল কাৰণ আমি চেলেঞ্জাৰ আমি ইমান দিন প্ৰত্যাহ্বান লৈছোঁ মই ভাবোঁ মোৰ কণ্টেষ্টেণ্টৰ সকলো এই চেলেঞ্জ লোৱা যি ষ্ট্ৰেংথ আছে আৰু মোৰ আলহীও আছে মোৰ বন্ধু মালায়ো ক'ব তেওঁৰ স্পেচিয়েল কাৰণ তেওঁ ফুড ভাল পায় তেওঁ ফুডৰ ওপৰত জ্ঞান আছে শান্তা ৰেচিপি তুমি বনালা বা তুমি কি পালা প্ৰথমে মই কাচকল পাইছিলোঁ কাচকলটো মই সঁচাকৈ ক'ব গ'লে বিৰাটেই বেয়া পাওঁ খাবলৈ কিন্তু অকণমান তাক বেলেগকৈ বনাই দিলে সেইটো খাবলৈও টেষ্টি হয় আৰু বিশেষকৈ এনেকুৱা ধৰণৰ বস্তুবোৰ আমি ব্ৰতত খাওঁ তো মই ইয়াতে ন' অনিয়ন ন' গাৰ্লিক বনাইছোঁ আৰু যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ এইটো মই কাচকলৰ কোপ্তা কাৰী বনাইছোঁ কিন্তু কোপ্তাটো ক'তো পিঁয়াজ আৰু নহৰুটো ব্যৱহাৰ মই নোখোৱাৰ আগতে কওঁ যদি ইয়াৰ পৰা বিদায় ল'ব লগা হয় তোমাৰ কেনেকুৱা লাগিব ছাৰ মই বিদায় কথাটো মই ভাবিব মানে মেণ্টেল মই আনিবই নিবিচাৰোঁ কাৰণ মই আহিছোঁ উইন কৰিবলৈ ইয়াতে আৰু শিকিবলৈ আহিছোঁ অ'কে মালা তোমাৰ প্ৰথম যিটো ৰেচিপি প্ৰথম লুকছ তোমাৰ কেনেকুৱা লাগিছে প্ৰেজেণ্টেশ্যন ভাল লাগিছে আৰু এটা কথা শুনি মই ভাল পালোঁ যে মানে ন' অনিয়ন ন' গাৰ্লিক কাৰণ মই নিজেও নৱৰাত্ৰি ব্ৰত কৰোঁ সেইখিনি সময়ত কি খাম কি নাখাম অলপ কনফিউজন হয় আৰু কাচকল আচলতে খাবলৈ বহুতে বেয়া পায় যদিও মই ভাবোঁ এনেকৈ যদি প্ৰেজেণ্টেশ্যন কৰি দিয়ে কিজানি আমাৰ ল'ৰা ছোৱালীবোৰেও ভাল পাব খাই লগত চীজ পাপৰ আছে যোনটো মই অকণমান ক্ৰেক কৰি পেলাই ওপৰত অ'কে এতিয়া আমি মালা তেওঁৰ ৰেচিপিটো টেষ্ট কৰোঁ মালা কোৱা এনেই টেষ্টটো ভাল হৈছে কিন্তু মই ভাবিছোঁ মানে কাচকলটো চাগে তেওঁ বইল কৰি লৈছিলে মই বেছিকৈ বইল কৰা নাই যাতে তাৰ নিউট্ৰিয়েণ্টছখিনি গুচি নাযায় মই কমকৈ বইল কৰি গ্ৰেট কৰিছোঁ তোমাৰ দৃষ্টিত কি এনেইতো প্ৰেজেণ্টেবল হৈছে বাট এই মানে কেতিয়াবা কি হয় অকণ বইলটো যদি কমকৈ কৰা হয় সেই যে অকণ
কেঁহা যিটো ভাৱ থাকে সেইটো মানে ল'ৰা ছোৱালীবোৰে ভাল পায় নাপায় বাট প্ৰেজেণ্টেশ্যন ইজ ভেৰি গুড আৰু টেষ্টি খাবলৈ খুব ভাল হৈছে টেষ্টি হৈছে আৰু তেওঁ কৈছে নিউট্ৰিয়েণ্টছটো মানে গুচি নাযাবৰ কাৰণে তেওঁ কমকৈ বইল কৰিছে আৰু অকণ খাই চাওঁ ডেফিনেটলি খাইছোঁ কাৰণ খাব লাগিব কাৰণ আজি এলিমিনেশ্যন ৰাউণ্ড হয় ইয়াৰ পৰা কোনোবা বিদায় ল'ব ঠিকে আছে ঠিক আছে ঠিক আছে মানে মই প্ৰথমে খাওঁতে অকণমান লাগিছিল বাট মোৰ ভালকৈ নিমাক অলপ পিছত দিম আৰু যিহেতু মোৰ আলহীয়ে ভাল পাইছে ইটছ অ'কে শুভেচ্ছা থাকিল মধুস্মিতা মধুস্মিতাৰ ডেঞ্জাৰ জোনত থাকি কেনেকুৱা লাগিছে ভয় লাগিছে তুমি ভাবানে মই টেষ্ট নকৰাৰ আগতে কৈছোঁ যে ডেঞ্জাৰ জোনত থকাৰ পিছত এলিমিনেশ্যন ৰাউণ্ড এই ৰেচিপিটোৱে তোমাক জিকাব বুলি এইটো আপুনি ল'ব সিদ্ধান্তটো মই ডেফিনেটলি ক'ম পিছত ক'ম কিন্তু তাৰ আগতে যিয়ে ৰান্ধে তেওঁৰ নিজৰো কনফিডেঞ্চ থাকিব লাগে যে দিছ ৰেচিপি ইজ লাইক উইনাৰ ৰেচিপি 45 মিনিটছৰ ভিতৰত মোৰ একচুৱেলি কঁঠাল পৰিছিলে কঁঠালটো ইমান সহজতে সিজা বস্তুও নহয় মই ট্ৰাই কৰিছোঁ যিটো পাৰোঁ যেনেকুৱা ধৰণে পাৰোঁ বাকী আপুনি ডিচিশ্যন ল'ব মালা তোমাৰ কেনেকুৱা চাই লাগিছে ভাল লাগিছে কঁঠাল যিহেতু কঁঠালৰ চব্জিটো খুব নিউট্ৰিয়েণ্টছ হয় মানে ভাল পুষ্টিকৰ হয় আৰু তেওঁ পিঁয়াজত অকণমান বিটৰুটৰ কালাৰ আহিছে গতিকে কালাৰফুল হৈছে প্ৰেজেণ্টেশ্যন কিন্তু লুচি মানে মোৰ মায়ে খুব ধুনীয়া লুচি বনায় লুচিবোৰ অকণমান ফুলা ফুলা হ'লেহে মই বেছি ভাল দেখোঁ গতিকে হয়তো তেওঁৰ কিবা হেৰি থাকিব পাৰে ঠিক আছে ভালেই দেখিছে আৰু সেইটো মন কৰাৰ কাৰণে ভাল পাইছোঁ কাৰণ সকলো বস্তু মন কৰাটো দৰকাৰ এতিয়া আমি টেষ্ট কৰোঁ তাৰপিছত কোৱা যে কেনেকুৱা লাগিছে তেওঁ ইনগ্ৰিডিয়েণ্টছখিনি আগৰগৰাকীয়ে যিদৰে কৈছিলে তেওঁ কৈ দিব নেকি বাৰু কেনেকৈ বনাইছা এবাৰ ক'লে মই নহৰু পিঁয়াজ আৰু আদা দিছোঁ তেলত দিছোঁ আৰু অন্য অকণমান ধনিয়া গুড়ি আৰু জিৰা গুড়ি দিছোঁ তোমাৰ কেনেকৈ লাগিছে খাই মই নিজেও ৰান্ধোঁ কঁঠালৰ চব্জি ভাল হৈছে মানে এভাৰেজ অ'কে শুভেচ্ছা থাকিল বাকী মই পিছত ক'ম ধন্যবাদ পাপৰি ৰেচিপিটোৰ নাম জানিব পাৰিম নেকি বাৰু মোৰ ৰেচিপিটো আচলতে মোৰ মেইন ইনগ্ৰিডিয়েণ্টছ আছিলে কচু তো কচুৰ পৰা মই এটা বাংলাদেশী ডিছ বনাইছোঁ যিটো তাতে বনায় এইটো সিহঁতি কয় এইটো ঝাল কচুৰ জোল আৰু লগত এটা চাপৰি পিঠা দিছোঁ তো কচুৰ জোলটো মই কচুটো বইল কৰি লৈছোঁ বইল কৰি তাত সিহঁতি বহুত মছলা খায় তো মই পিঁয়াজ আদা নহৰু জলকীয়া চব মিক্সিত মাৰি কচু ভালকৈ ভাজি তাৰপিছত কচুটো দি পেলাই বনাইছোঁ আৰু তেওঁলোকে তাত কণীটো অলপ দিয়ে তো মই কণীটো ভাঙি হেৰি কৰি দিয়া নাই মই ওপৰতে এনেকৈ দিছোঁ আৰু এটা চাপৰি পিঠা খায় যিটো তেওঁলোকে মাংসৰ লগতো খায় তৰকাৰীৰ লগত খায় আৰু এনি তৰকাৰী তো সেইটো মই বনাইছোঁ চাউলৰ গুড়ি বেচন কণী পিঁয়াজ ধনিয়া এনেকৈ দি পেলাই এটা পিঠা বনাইছোঁ যিটো কয় চাপৰি পিঠা মালা কোৱা লুকছ প্ৰথম বৰ্তমান লুকছ কেনেকুৱা লাগিছে প্ৰেজেণ্টেশ্যন ভাল লাগিছে আৰু তেওঁ মই নিজেও অকণমান মানে খাওঁ যিবিলাক জ্বলা খুব বেছি খাওঁ মই বাংলাদেশী নিচিনাই জ্বলা খাওঁ গতিকে বহুত জ্বলা দিয়া নাই ইয়াতে বহুত বেছি জ্বলা খায় কিন্তু মই অসমীয়া জলকীয়াটো খাওঁ ভোট জলকীয়া খাওঁ আচ্ছা টেষ্ট কৰাৰ আগতে মই দুটামান কথা কওঁ ইয়াত এক হ'ল কমপ্লিমেণ্ট কৰিব লগা বিষয় হ'ল এইটোৱে দুটা হয় এক হ'ল মেইন কোৰ্চ কচুৰে বনাইছে ছেকেণ্ড হ'ল য়েছ চাপৰি পিঠা তাৰ লগত এলিমেণ্টছ তাৰ লগত ছাপোৰ্ট কৰিছে তাৰমানে কি হয় এটা মেইন কোৰ্চ খাবৰ কাৰণে যদি তাক ছাপোৰ্টিভ ছিষ্টেম এটা কৰে ইজ নট বেড আৰু অভাৰঅল বাকী টেষ্ট কৰাৰ পিছত খাম তুমি খোৱা তুমি যিহেতু জ্বলা খোৱা বুলি জ্বলাত নাই ধোৱা বেছি জ্বলা নাই দিয়া বুলি কৈছে নাই দিয়া জ্বলা দিয়া নাই চবেই খায় নে নাখায় সেইকাৰণে তুমি এখন খাবা নেকি পিঠা টেষ্ট কৰিবা নেকি পিঠাটো কৰিম
বাহ মালা কোৱা কেনেকুৱা পালা মই ভাল পাইছোঁ তুমি ভাল পাইছা হ্যাপি মই খালি জ্বলা তেওঁ কৈছে জ্বলাটো দিলে জ্বলা কৰি নিদিওঁ ইয়াৰ লগত আৰু অকণমান মানে মই খাম আৰু জলকীয়া খাম ঠিক আছে মই বাকী তোমাৰ ৰেচিপি বিষয়ে পিছত কথা পাতিম থেংক ইউ জোৎস্না কি তোমাৰ কি পৰিছিল হিৰো ইনগ্ৰিডিয়েণ্ট আৰু কি বাৰু তুমি ৰেচিপি বনালা মই থেকেৰা আৰু তিলেৰে বনালোঁ বেঙেনাটো আৰু গুড় দিছোঁ অ'কে আৰু এয়া বাকী লগত খাবৰ কাৰণে এখন ৰুটি ৰুটি বনাইছে মেইনলি আপোনাৰ তিল আৰু থেকেৰা গুড় আৰু থেকেৰা আৰু মোৰ কাৰণে নিউ এক্সপিৰিয়েঞ্চ কিন্তু হয় মানে বেঙেনা তেনেকৈ তিলেৰে চিকেন খাইছোঁ তিলেৰে তুমিয়ে খুৱাইছিলা মোৰ কাৰণে নিউ হ'ব কিন্তু তাৰ আগতে মই এটা কথা কওঁ সেয়া হ'ল ৰেচিপি খোৱাৰ আগতে মই কওঁ বেঙেনাৰ ঠাৰিডাল কাটি দিব পাৰিলে হয় ঠাৰিটো ৰাখে দেখোন এনেই মানে ষ্টাইল কৰি কি কয় এনেই দেখা পাওঁ কেতিয়াবা ঠাৰিডাল ৰাখি থ'ব ৰাখি ষ্টাইলত মানে বেয়া লগা নাই দেখিব বেয়া নহয় ইজি হ'ব মানে চাৰ্ভ কৰিবলৈ মালা কোৱা তোমাৰ তেখেতৰ তিল টেঙা আৰু মিঠাৰ কম্বিনেশ্যন কৰি তেওঁ বেঙেনা বনাইছে এইটো সাধাৰণতে মই বহু জেগাত দেখিছোঁ তেওঁলোকে আচাৰ হিচাপে প্ৰিকেল হিচাপে বেছিকৈ ব্যৱহাৰ কৰে যি নহওক তেওঁ ৰেচিপি বনাইছে আৰু তোমাৰ অভিজ্ঞতা কি টেষ্ট কৰাৰ পিছত এটা নতুন এক্সপিৰিয়েঞ্চ কাৰণ তেওঁ যিখিনি ইনগ্ৰিডিয়েণ্টছ ইউজ কৰিছে সেইখিনি মানে বেঙেনা বনোৱা মই কেতিয়াও দেখা নাই মানে আচাৰ তুমি কোৱাৰ নিচিনাকৈ আচাৰ দেখিছোঁ বহুতে কৰা আৰু গোটেইকেইটা হেল্ডি বস্তুৱেই হয় আমাৰ কাৰণে স্বাস্থ্যৰ কাৰণে ভাল ধৰা মই প্ৰথমে তেল বুলি ভাবিছিলোঁ আচলতে এইবোৰ তেল নহয় মানে থেকেৰাৰ সেইটো নহয় গ্ৰেভিটো হৈ গৈছে গতিকে থেকেৰা খোৱাটো খুবেই ভাল মই অকণমান আগতে কৈছিলোঁ তিল ভাল খোৱা আৰু এই সৰু সৰু বেঙেনাৰ নিজস্ব এটা গুণ আছে সেইটো আমাৰ মানে ডাইজেশ্যন ছিষ্টেমটোত মানে হজম শক্তিটোত খুব ভাল কাম কৰে সেইকাৰণে জেনেৰেলি আমি যেতিয়া ব্ৰতত থাকোঁ আমাক এই ইভিনিং যদি আমি যদি খাওঁ তেতিয়া আমাক এই বেঙেনাৰ লগত ভাত তেনেকৈ বইল কৰি জানেই চাগে প্ৰত্যেকে সেইটো খাবলৈ কয় গতিকে গোটেইখিনি মানে হেল্ডি ইনগ্ৰিডিয়েণ্টছ বাকী ডিচিশ্যনবিলাক তুমি ল'বা শুভেচ্ছা থাকিল খালি মই ইয়াত অকণমান নিমখ কম পাইছোঁ আৰু মই এনেও অকণমান খুব বেছি নিমখ নাখাওঁ যে মই ঠিকে পাইছোঁ বাকী গোটেই বিষয়টো আমি অলপ পিছতে মই ক'ম যিটো ষ্টেজ আহি তেওঁ পালে ইয়াৰ পিছত তেওঁলোকে ফেনালি কোৱাৰ্টাৰ ফেনালি পাব আহি তো সেই ষ্টেজত এলিমিনেশ্যন ৰাউণ্ডত মই যিটো এক্সপেক্টেশ্যন মোৰ আছিলে আচলতে সেইটো মই পোৱা নাই বাকী মই ৰিজাল্টৰ সময়ত ক'ত কি হৈছে মই ক'ম আৰু যদিও তুমি মোৰ আলহী তোমাৰ ৰিমাৰ্কেও তোমাৰ ৰিয়েকশ্যনেও মই গম পাওঁ যে কোনটো ফুডক বেছি ভাল পাইছা বা এভাৰেজ বা ইয়াক ইম্প্ৰুভ কৰিব লাগিব মই কথাত গম পাইছোঁ তো আমাৰ যিসকল কণ্টেষ্টেণ্ট তেওঁলোকৰ মই এটা কথাই কওঁ যে এই ষ্টেজত আপোনালোকৰ পৰা যিটো বিচৰা যায় সেই বিচৰাটোৰ ক্ষেত্ৰত এতিয়াও মই এভাৰেজে দেখি আছোঁ আৰু ইয়াৰ ওপৰত উঠিব লাগিব আৰু আপোনালোকে ইয়াৰ কাৰণে ষ্টাডি খুব প্ৰয়োজন আৰু নেক্সট ফেজত যাতে আপোনালোকে মই সদায় কৈ থকাৰ নিচিনা চিৰিয়াছলি লয় আৰু সেইমতে আপোনালোকে ৰেচিপি ক্ৰিয়েট কৰে চিলেকশ্যন অফ ৰেচিপি ইজ ভেৰি ইম্পৰ্টেণ্ট মালা কিদৰে এটা ইনগ্ৰিডিয়েণ্ট পোৱাৰ লগে লগে কি বনাম আৰু সময় মোৰ কিমানখিনি আছে জাজক কিদৰে এট্ৰেক্ট কৰিব লাগিব আৰু ৰেচিপিটো কিদৰে প্ৰেজেণ্টেশ্যন এণ্ড ফৰ্মেশ্যন এটা দিব লাগিব সেইটো বিষয়ে আমি জ্ঞান থকাটো খুব দৰকাৰ ঠিক আছে আমাক 5 মিনিট সময় দিয়ক 5 মিনিট পিছতে আপোনালোকৰ ৰিজাল্ট মই দি আছোঁ সময় এতিয়া আহি পৰিলে এনিমেশ্যনৰ টাইম আমি বিদায় দিয়াৰ সময় তাৰ আগতে মোৰ বন্ধু মালাক
বিদায় দিব লাগিব। কিন্তু তাৰ আগতে মই এটা কওঁ যে টেষ্ট কৰিলা, ইমান সময় ইমান ব্যস্ততাৰ মাজত আহি গৃহিণী ছুপাৰষ্টাৰৰ যি পাকঘৰত থাকি যি উৎসাহিত কৰিলা আমাৰ কণ্টেষ্টেণ্টক, তাৰ বাবে ধন্যবাদ। আৰু ইয়াত যিদৰে মোৰ লগত একেলগে বহি আহাৰৰ জুতি বা টেষ্ট কৰিলা, তাৰ বিষয়ে দুটা কথা ডেফিনেটলি মই বিচাৰিম যে আহাৰখিনি খাই বা টেষ্ট লোৱাৰ পিছত এই চাৰিগৰাকী কণ্টেষ্টেণ্টৰ ভৱিষ্যত কেনে দেখিছা আৰু তেওঁলোকৰ মাজত গৃহিণী ছুপাৰষ্টাৰ হোৱা কোৱালিটি কিবা দেখা পাইছা নে নাই? প্ৰথমে অতুল তোমাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। ইমান আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ দৰ্শকৰ বাবে ইমান ধুনীয়া এটা শ্ব'ৰ আয়োজন কৰাৰ বাবে ৰেঙনি টিভিকো ধন্যবাদ জনাইছোঁ। আৰু তুমি এজন ভাল শ্বেফৰ লগতে ইমান ধুনীয়াকৈ এংকাৰিং কৰি ইমান ধুনীয়াকৈ আগবঢ়াই নিছা, সেইটো কাৰণেও ভাল লাগিছে। আৰু প্ৰতিগৰাকী মহিলালৈ মই গৃহিণীলৈ মই শুভেচ্ছা জনাইছোঁ। খুব ধুনীয়াকৈ তেওঁলোকে চেষ্টা কৰিছে। আৰু এনেই মই আহিছোঁ ওপৰতে টেষ্ট কৰি ক'বলৈ সহজ, কিন্তু নিজে পাৰ্টিচিপেট কৰি কম সময়ত তৈয়াৰ কৰি দিয়াটো খুব সহজ নহয়। গতিকে মোৰ শুভেচ্ছা থাকিল। আৰু আপোনালোকে এনেকৈয়ে কাম কৰি থাকক আৰু অকণমান নিজক আৰু আপগ্ৰেড কৰিবলৈ চেষ্টা কৰক। অতুলে কোৱাৰ নিচিনা তাৰ কাৰণে আমি বহুত নলেজ আপোনালোকে আৰু ল'ব লাগিব। আৰু আশা কৰোঁ আপোনালোকৰ মই আজি লগ পোৱা কেইগৰাকী পিছলৈ গৈ নেশ্যনেলৰ পৰা ইণ্টাৰনেশ্যনেল লেভেললৈকে যায়। মোৰ শুভেচ্ছা থাকিল। ধন্যবাদ ৰেঙনি টিভি, খুব ভাল লাগিলে। আৰু এটা কথা কওঁ যে পাকঘৰখন খুব ধুনীয়া লাগিছে, পাকঘৰৰ ছেটআপটো খুব ধুনীয়া হৈছে। ধন্যবাদ মালা, আৰু তোমাৰ শব্দকেইটাই আমাক সাহস দিলে। কাৰণ ৰেঙনি গৃহিণী ছুপাৰষ্টাৰত আমাৰ ওচৰলৈ আহে সদায় ছুপাৰষ্টাৰ, যিয়ে সাহস আমাক দিয়ে। আৰু কালিও আপোনালোক ছুপাৰষ্টাৰ হ'ব, এইদৰে আপুনিও আলহী হৈ আহিব। আজি যি আপোনালোকে কণ্টেষ্টেণ্ট তাত বহি আছে, অহা কালি আপোনালোক আহি ইয়াত থিয় হ'ব, কাৰণ তেওঁলোকো এদিন গৈ ষ্টাৰ হ'ব। যিদৰে মালাই আজি 20 বছৰ আগৰ পৰাই যিদৰে তেওঁৰ নিজৰ যাত্ৰা আৰম্ভ কৰিছিল, বহু প্ৰত্যাহ্বান ল'লে, তেওঁ আহি আজি সকলোৱে চিনি পায়, গুৱাহাটী অসম সকলোৱে চিনি পায় তেওঁৰ প্ৰতিভাৰ কাৰণে। মালা, এতিয়া মই ৰেঙনি গৃহিণী ছুপাৰষ্টাৰ ছিজন 2ৰ ফালৰ পৰা, পৰিয়ালৰ ফালৰ পৰা এটা সৰু মৰম তোমাক উপহাৰ দিলোঁ। এতিয়া আমি সময় আহি পৰিলে বিদায় দিয়াৰ, এলিমিনেশ্যনৰ টাইম। আমি এগৰাকীক বিদায় দিব লাগিব। মইতো বিচাৰোঁ সকলোৱে যাতে আমাৰ লগত থাকক, কিন্তু এয়া হ'ল কম্পিটিশ্যন। আমি এগৰাকীক বিদায় দিবই লাগিব। মই যাক মাতিম ইয়ালৈ আহিব, আৰু যাক নামাতো তেওঁ তাত থাকিব। জ্যোৎস্না, মধুস্মিতা, চাৰিগৰাকী টেষ্টৰ মই দেখা পালোঁ যে 45 মিনিট সময় কোনে প্ৰপাৰ ব্যৱহাৰ কৰিছে, আৰু হিৰো ইনগ্ৰিডিয়েণ্টক কিদৰে তেওঁলোকে ব্যৱহাৰ কৰি ৰেচিপি ক্ৰিয়েট কৰিলে, তাৰ কাৰণে মই ধন্যবাদ। ইয়াৰ মাজৰে বেষ্ট ৰেচিপি বনোৱা মানুহ আছে, তোমাৰ কণ্টেষ্টেণ্ট আছে, তেওঁলোকে 45 মিনিটত প্ৰপাৰ ইউজ কৰিছে আৰু পাৰফেক্টলি এক্সিকিউশ্যন কৰিছে আৰু ৰেচিপি প্ৰস্তুত কৰিছে। আৰু লগত ইয়াত এনেকুৱাও কণ্টেষ্টেণ্ট আছে যিয়ে 45 মিনিটক অপব্যৱহাৰ কৰিছে, উপকৰণক প্ৰপাৰলি কুকিং নকৰিলে, আৰু প্লেটিঙৰ পৰা আদি কৰি সকলো দিশতে তেওঁলোকৰ সৰু সৰু ভুল কৰে। আজি যদি এতিয়া হ'ল আমি ৰিজাল্টলৈ আহোঁ, সেয়া হ'ল আজিৰ আমাৰ মাজৰ পৰা বিদায় ল'বই লাগিব। মধুস্মিতা, আজি মোৰ ইচ্ছা নাথাকিলেও বিদায় দিব লাগিব, যিহেতু নিয়ম। আৰু আপুনি পোৱা হিৰো ইনগ্ৰিডিয়েণ্টছ হ'ল কঁঠাল। কঁঠালৰ বনোৱাত আপোনাৰ কি অসুবিধা হৈছিল? আচলতে বনোৱাত মোৰ অসুবিধা হোৱা নাছিলে। মই কঁঠালৰ অলপ গ্ৰেভি টাইপৰে কৰিম বুলি ভাবিছিলোঁ, আৰু লগত এক্সট্ৰা কিবা এটা দিম বুলি ভাবিছিলোঁ। হয়তো বনোৱাত বা টেষ্টত কিবা প্ৰপাৰ নহ'বও পাৰে, বাকীটো টেষ্টটো আপুনি কৰিব। মই ভাবোঁ সময়তকৈ আপুনি বেছি
নাৰ্ভাছ হৈছে, মনত হয়তো বেছি ভাবি লৈছে আজি এটা এলিমিনেশ্যন টাইম। যিহেতু কঁঠাল দিছিলে, মই মানে নিসিজিব বুলি ভাবিছিলোঁ, সেইটো কাৰণে অলপ মই বেছি খৰখেদাও কৰিছিলোঁ। যিহেতু টাইমৰ 5 মিনিটছৰ আগত মই বস্তুটো ৰেডি কৰি প্লেটিং কৰিব লাগিব, মই সেইটোতো গুৰুত্ব দি আছিলোঁ। আপুনি দুটা বস্তুত গুৰুত্ব দিছে, এটা হ'ল টাইম, সোনকালে বনাব লাগিব। কিন্তু মই এটা বস্তু দেখিছোঁ যে আপোনাৰ সময়তকৈ মই যেতিয়া 10 মিনিট 15 মিনিট থকা বুলি কৈছিলোঁ, তেতিয়া আপোনাৰ অলমষ্ট কমপ্লিট হৈছে খানা। তো মই তাত এটা বস্তুৱে দেখিছোঁ যে সময়ৰ যে টাইম মেনেজমেণ্ট বুলি যিটো কয়, যিহেতু আপোনাৰ হাতত 45 মিনিট আছিল, 40 মিনিট 5 মিনিট আপুনি বস্তু আনিব গৈছিলে, হাতত আপোনাৰ হাতত 35 মিনিট 5 মিনিট আপুনি ৰাখক। কিন্তু ৰেচিপিটো বনাওঁতে মই কি গম পালোঁ, এটা হ'ল প্ৰপাৰলি চিজন নকৰিলে, প্ৰপাৰ কুক নকৰিলে, ফ্ৰাই নহ'ল ভালকৈ। লুচিখন যেতিয়া বনাইছে, লুচিখনতো আপুনি যিধৰণে লুচি এখন বুলি কয় সেই শ্বেপ নহ'লে, মই লুচিটো ইম্পৰ্টেণ্ট দিয়া নাই, মই দিছোঁ কঁঠাল এখনত দিছোঁ। যদি মধুস্মিতাই যদি অকণমান ভাল কৰিলে হয়, আপুনি ডেফিনেটলি নাথাকে আজি আপুনি আছে। আপুনি ধন্যবাদ দিব লাগিব অকল মধুস্মিতাক, কাৰণ তেওঁ ভুল কৰাৰ কাৰণেহে আপুনি ইয়াত আছে, নহ'লে আপোনাৰ ডিছটো মই দলিয়াই দিলোঁ হয়। এতিয়া এইটো লেভেলৰ কম্পিটিশ্যন কৰিব লগা হ'লে আপুনি যিদৰে পৰিৱেশন কৰিব লাগে, যিদৰে লুকছ এটা আনিব লাগে, সেইটোত একেবাৰে গুৰুত্ব দিয়া নাই। যিটো মই আজি ভাল পাইছোঁ, যাৰ আজি পাপৰি বা চান্তাই সেই দুইটাই চাইছে, আৰু দুইটাই ব্ৰিলিয়েণ্ট সুন্দৰ ৰেচিপি কৰিছে উইথ প্ৰেজেণ্টেশ্যন, আৰু যিটো আপোনালোক দুটাৰ ক্ষেত্ৰত মই দেখা নাপালোঁ। আজি যদি মধুস্মিতাই যদি ভুল নকৰিলে হয়, অকণমান ঠিক ৰাখিলে হয়, তেতিয়াহ'লে আপুনি আজি ইয়াত মঞ্চত থাকিব নোৱাৰে। সেইকাৰণে আপুনি আজি গ্ৰেছ মাৰ্কতহে আছে, আপুনি ভাল বনাই ইয়াত থকা নাই। তো আজি মই দুখেৰে অতি প্ৰতিভাৱান আৰু মোৰ আশা থকা কণ্টেষ্টেণ্ট মধুস্মিতা ইয়াৰ পৰা বিদায় ল'ব লাগিব। শুভেচ্ছা থাকিল, আৰু আগলৈ আশা ৰাখিম ছিজন 3ত যাতে আপুনি উইনাৰ হয়। শুভেচ্ছা থাকিল। আজি মোৰ বা মধুস্মিতা এলিমিনেট হৈ গ'ল। মই কেতিয়াও ভবা নাছিলোঁ তাই আজি এলিমিনেট হৈ যাব বুলি। তাই বহুত চেষ্টা কৰিছিলে, মই ভাবিছিলোঁ তাই আগবাঢ়ি যাব পাৰিব। 4জনী আছিলোঁ, তাৰ পৰা আজি মধুস্মিতা যাব লগা হ'ল। ষ্টাৰ্টিঙৰ পৰা একেলগে কৰি আছিলোঁ, খুবেই বেয়া লাগিছে। ষ্ট্ৰং আছিলে তাই, পাৰিছিলে বহুতখিনি। হয়তো এদিন এটা এটাকৈ সকলোৱে যাব, উইনাৰটো আল্টিমেটলি এজনেই হ'ব। মই বিদায় ল'ব লাগিব আপোনালোকৰ মাজৰ পৰা। চাই থাকিব ৰেঙনি গৃহিণী ছুপাৰষ্টাৰ ছিজন 2।